কৈছে ভাইৰাল হৈ গৈছে বুলি মই একচুয়ালি ভাইৰাল হ'বলৈ যোৱা নাছিলো মই মানে মোৰ অনুভৱখিনি প্ৰকাশ কৰিব গৈছিল আৰু কিমান ভাল পাওঁ জুবিন দাক ভালো লাগিছে বাৰু ভাইৰাল হৈছে তাক মানে অকলে লগ কৰিব মন আছে আৰু মই ডিগ্ৰী কমপ্লিট কৰিছো মঙ্গলদৈ কলেজৰ পৰা আৰু মই এতিয়া বেংকিংৰ কোৰ্স কৰি আছো ক'ত কৰি আছা মই মানে কালি লগৰ লগত গৈছিলো তাৰ পিছত মই মানে কমিটি দাদা এজনে কৈছে যে জুবিন দাই মানে লগ কৰিব বিচাৰিছে তাৰপিছত মই মানে গাৰ্জেন লৈ যোৱা নাছিলো তো এইকাৰণে লগ নকৰিলো ভৱিষ্যতে মোৰ ইচ্ছা আছে জুবিন দাক লগ কৰিবলৈ মা দেউতা ভাইটি ভণ্টি আৰু মই এতিয়া গুৱাহাটীত বেংকিং কৰি আছো আগতে মঙ্গলদৈ কলেজত হয় কলেজৰ পৰা চাব গৈছো মই মানে গুৱাহাটীৰ পৰা সেইটো কাৰণে আহিছো জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আহিছো ইয়াৰ পৰা অকলে গৈছো মোৰ মঙ্গলদৈত লগ আছে তাই লগৰ লগত গৈছিলো মই জুবিন দাক লগ পাই কিছু সময়ৰ কাৰণে বহুত আবেগিক হৈ গৈছো মানে মোৰ এনেকুৱা এটা সপোন পূৰণ হ'ব বুলি মই ভবাও নাছিলো কিন্তু হৈ গ'ল আৰু পটককৈ মোৰ নাম শ্ৰী শিল্পা মণ্ডল মোৰ ঘৰ কলাইগাঁও বহুত মানে কি ক'ম এতিয়া মই মানে ভাষাৰে বুজাব নোৱাৰিম কিমান ভাল পাওঁ আশা আছিলে মোৰ বহুত বছৰৰ পৰাই মানে এনেকৈ মানে ওচৰৰ পৰা একদম পাব ইচ্ছা আছিলে জুবিন দাক তাৰপিছত এইটো মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি মই মানে কালি তাৰপিছত সাৱতি যাই ধৰিলোঁ বহুত ভাল লাগিছে একদম বুজাব নোৱাৰিম মোৰ কেনেকুৱা মানে অনুভৱ হৈছে জুবিন দাই মোক নাম সুধিছিলে মই নামটো কৈছিলোঁ কালিয়ে খুজিছিলে বাট ৰখিছিলে কিন্তু মই অকলে মানে মোক খুজিছিলে গাৰ্জেন আহিছে নে নাই মোৰ গাৰ্জেন যোৱা নাছিলে মই লগৰ ঘৰত আছিলোঁ মানে যাই আহিছে মেছেজ আহি আছে ফোনো আহিছে মেছেজো আহি আছে কৈছে ভাইৰাল হৈ গৈছে বুলি মই একচুৱেলি ভাইৰাল হ'বলৈ যোৱা নাছিলোঁ মই মানে মোৰ অনুভৱখিনি প্ৰকাশ কৰিব গৈছিলোঁ আৰু কিমান ভাল পাওঁ জুবিন দাক ভালো লাগিছে বাৰু ভাইৰাল হৈছে তাক মানে অকলে লগ কৰিব মন আছে আৰু মই ডিগ্ৰী কমপ্লিট কৰিছো মঙ্গলদৈ কলেজৰ পৰা আৰু মই এতিয়া বেংকিংৰ কোৰ্স কৰি আছো ক'ত কৰি আছা মই মানে কালি লগৰ লগত গৈছিলো তাৰপিছত মই মানে কমিটি দাদা এজনে কৈছে যে জুবিন দাই মানে লগ কৰিব বিচাৰিছে তাৰপিছত মই মানে গাৰ্জেন লৈ যোৱা নাছিলো তো এইকাৰণে লগ নকৰিলো ভৱিষ্যতে মোৰ ইচ্ছা আছে জুবিন দাক লগ কৰিবলৈ মা দেউতা ভাইটি ভণ্টি আৰু মই এতিয়া গুৱাহাটীত বেংকিং কৰি আছো আগতে মঙ্গলদৈ কলেজত হয় কলেজৰ পৰা চাব গৈছো মই মানে গুৱাহাটীৰ পৰা সেইটো কাৰণে আহিছো জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আহিছো ইয়াৰ পৰা অকলে গৈছো মোৰ মঙ্গলদৈত লগ আছে তাই লগৰ লগত গৈছিলো মই জুবিন দাক লগ পাই কিছু সময়ৰ কাৰণে বহুত আবেগিক হৈ গৈছো মানে মোৰ এনেকুৱা এটা সপোন পূৰণ হ'ব বুলি মই ভবাও নাছিলো কিন্তু হৈ গ'ল আৰু পটককৈ মোৰ নাম শ্ৰী শিল্পা মণ্ডল মোৰ ঘৰ কলাইগাঁও বহুত মানে কি ক'ম এতিয়া মই মানে ভাষাৰে বুজাব নোৱাৰিম কিমান ভাল পাওঁ আশা আছিলে মোৰ বহুত বছৰৰ পৰাই মানে এনেকৈ মানে ওচৰৰ পৰা একদম পাব ইচ্ছা আছিলে জুবিন দাক তাৰপিছত এইটো মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি মই মানে কালি তাৰপিছত সাৱতি যাই ধৰিলোঁ বহুত ভাল লাগিছে একদম বুজাব নোৱাৰিম মোৰ কেনেকুৱা মানে অনুভৱ হৈছে জুবিন দাই মোক নাম সুধিছিলে মই নামটো কৈছিলোঁ কালিয়ে খুজিছিলে বাট ৰখিছিলে কিন্তু মই অকলে মানে মোক খুজিছিলে গাৰ্জেন আহিছে নে নাই মোৰ গাৰ্জেন যোৱা নাছিলে মই লগৰ ঘৰত আছিলোঁ মানে যাই আহিছে মেছেজ আহি আছে ফোনো আহিছে মেছেজো আহি আছে মই এগৰাকী আচলতে মনোবিজ্ঞানৰ ছাত্ৰী গতিকে মনৰ খবৰ এইবাবেই সুধিছোঁ আমাৰ শৰীৰৰ যেতিয়া আঘাত পাওঁ ডক্টৰৰ ওচৰলৈ যাওঁ আমি ঔষধ লওঁ ঔষধ খাওঁ চিকিৎসকৰ পৰামৰ্শ লওঁ কিন্তু এই মনটো যেতিয়া বেয়া থাকে এই মনৰ যেতিয়া বেমাৰ হয় সেই বেমাৰ কিন্তু সহজে ভাল নহয় শিক্ষাৰ্থীসকললৈ ধন্যবাদ এইবাবেই যে আপোনালোকে ইমানবোৰ বিদ্যালয় আছে বাছনি কৰিবলৈ আপোনালোকৰ খুব সহজ আজিকালি ইমানবোৰ বিদ্যালয় আছে কিন্তু তাৰ মাজত আপোনালোকে এই বিদ্যালয়খন বাছনি কৰি লৈছে এই বিদ্যালয়খন এখন বিশেষ হোৱাৰ কাৰণ আপোনালোকে যিহেতু ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে গতিকে আপোনালোকে মোতকৈ সেই কথা ভালকৈ জানিব আপোনালোকৰ বিদ্যালয়খন বিশেষ হয়নে বাৰু নতুন প্ৰাণৰ ন চকু জুৰি ডিটিপি ঢালি দে তাত পুৰণি পৃথিৱীক নকৈ চাই লওঁ সেইবিন এষাৰি মাত এই ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এখন বিশেষ স্কুল বুলিয়ে ক'ব লাগিব এই পবিত্ৰ ভূমিত অকণমান আহিবলৈ সুযোগ পালোঁ অধ্যক্ষ মহোদয়ৰ জৰিয়তে কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোলৈকে মই কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰ এখন বিদ্যালয় এই ঠাইখিনিত গঢ়ি তোলাৰ বাবে এই বিদ্যালয়খনৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী লোকলৈ অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ প্ৰতিগৰাকী শিক্ষাগুৰুক আৰু লগতে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছোঁ প্ৰতিগৰাকী শিক্ষাৰ্থীসকললৈ ধন্যবাদ এইবাবেই যে আপোনালোকে ইমানবোৰ বিদ্যালয় আছে বাছনি কৰিবলৈ আপোনালোকৰ খুব সহজ আজিকালি ইমানবোৰ বিদ্যালয় আছে কিন্তু তাৰ মাজত
আপোনালোকে এই বিদ্যালয়খন বাছনি কৰি লৈছে। এই বিদ্যালয়খন এখন বিশেষ হোৱাৰ কাৰণ আপোনালোকে যিহেতু ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে, গতিকে আপোনালোকে মোতকৈ সেই কথা ভালকৈ জানিব। আপোনালোকৰ বিদ্যালয়খন বিশেষ হয়নে বাৰু? অসমৰ ভিতৰতে এখন বিশেষ। গতিকে এই বিদ্যালয়খনত এই অকণমান সময় আপোনালোকৰ এই পৰিৱেশটোৰ মাজত থাকিবলৈ সুযোগ দিয়াৰ বাবে মই আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া কওক, আপোনালোক সকলো ভালে আছেনে? শিক্ষাৰ্থীসকলক মনৰ খবৰ সুধিব বিচাৰিছোঁ, মনবোৰ ভালে আছেনে? মই এগৰাকী আচলতে মনোবিজ্ঞানৰ ছাত্ৰী, গতিকে মনৰ খবৰ এইবাবেই সুধিছোঁ, আমাৰ শৰীৰৰ যেতিয়া আঘাত পাওঁ ডক্টৰৰ ওচৰলৈ যাওঁ, আমি ঔষধ লওঁ, ঔষধ খাওঁ, চিকিৎসকৰ পৰামৰ্শ লওঁ, কিন্তু এই মনটো যেতিয়া বেয়া থাকে, এই মনৰ যেতিয়া বেমাৰ হয়, সেই বেমাৰ কিন্তু সহজে ভাল নহয়, হয়নে কথাটো? গতিকে মনবোৰ আপোনালোকৰ ভালে আছে? মুখবোৰ দেখিতো লাগিছে আপোনালোকৰ মনবোৰ ভালে আছে। মনবোৰ সদায় ভাল কৰি ৰাখিব। এই যে অনুষ্ঠানটি মই বিশেষ বুলি ক'লোঁ, নামঘৰলৈ গ'লে যেনেকৈ আমাৰ মনটো পবিত্ৰ হৈ পৰেনে বাৰু? কিছু আধ্যাত্মিক অনুষ্ঠানলৈ গ'লে আমাৰ মনবোৰ পবিত্ৰ হৈ পৰে। আপুনি আমাৰ নামঘৰ এটা যদি আমি পাৰ হৈ আহোঁ, কৃষ্ণ বুলি মুখেৰে এটা শব্দ ওলায়। বিদ্যালয় পাৰ হৈ অহাৰ সময়তো আমাৰ কিছু স্মৃতি সেই বিদ্যালয়খনত পঢ়াৰ সময়, যদিও আপুনি সেই বিদ্যালয়খনত নপঢ়ে, তথাপিও কিন্তু আমাৰ চকু যায় বিদ্যালয়খনৰ নাম বা মহাবিদ্যালয়খনৰ নাম বা বিশ্ববিদ্যালয়খনৰ তোৰণখনলৈ আমাৰ চকু যায়। অৰ্থাৎ শিক্ষাৰ এক মন্দিৰ বুলি গণ্য কৰা হয়। বিদ্যালয়ত সোমালে আমি বহুতেই সেৱা কৰি সোমাওঁ। আমাৰ মনত সেই ধাৰণা থাকে যে এয়াও আমাৰ বাবে শিক্ষাৰ এক মন্দিৰ। ইমান সুন্দৰ এটি অনুষ্ঠান ইমান সুন্দৰকৈ গঢ়ি তুলিছে। আগতে ভাবিছিলোঁ যে এখন বিদ্যালয়ত সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ বাবে এতিয়াও অসমৰ প্ৰেক্ষাপটত বহুখিনি কথা আলোচনা কৰাৰ প্ৰয়োজন। এই যে চিন্তাধাৰাটো, ঘনমৰাণ ডাঙৰীয়াৰ ইমান সুন্দৰ এটা চিন্তাধাৰা, সেই এদিন দুদিনকৈ লাহে লাহে সপোনৰ গজালি মেলিছিল, আজি ঠন ধৰি উঠিছে। সেই চিন্তাধাৰাটোৰ বাবে মই গোটেই জীৱন কৃতজ্ঞতা জনাম। এই যে সোমাই অহাৰ লগে লগে আপোনালোকৰ ইমান সুন্দৰ এটা পৰিৱেশ, সোমাই আহোঁতে অনুভৱ হোৱা নাই যে এখন মই বিদ্যালয়লৈ সোমাই আহিছোঁ। মহাবিদ্যালয়, বিদ্যালয়, বিশ্ববিদ্যালয় বুলি কোৱাৰ লগে লগে এটা পৰিৱেশ কেনেধৰণৰ আমাৰ মনলৈ আহে। কংক্ৰিটৰ দেৱাল, খুব ওখ ওখ অট্টালিকা বনোৱা থাকে, বা দেৱালসমূহ দেখাৰ লগে লগে আমি জানো এখন বিদ্যালয়, ঘৰটো দেখাৰ লগে লগে আমি অনুমান কৰিব পাৰোঁ এখন স্কুলেই হয়। কিন্তু ইয়াৰ পৰিৱেশটো ইমান সুকীয়া, এবাৰলৈ অনুভৱ হোৱা নাই তেনে। ইমান সুন্দৰকৈ গোটেই পৰিৱেশটো প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ আছে, ইমান সুন্দৰকৈ। আৰু তেখেতে উল্লেখ কৰিছে যে এই কামবোৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰে। ইমান সুন্দৰ বৃত্তিমুখী শিক্ষাৰ এক নিদৰ্শন। বৃত্তিমুখী শিক্ষা বুলি কোৱাৰ লগে লগে ক'ব লাগিব, বৃত্তিমুখী শিক্ষাৰ প্ৰচলন আমি যদিও মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা কওঁ, ইয়াৰ আগমুহূৰ্তৰ কথা যদি মই কওঁ, তেতিয়াহ'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা ক'ব লাগিব। গুৰুজনাই যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল, তেতিয়াই এই যে খোল বাদ্য গুৰুজনাই যে সাজি উলিয়াইছিল, এই যে তালযোৰৰ কথা কৈছিল, এই যে বৰ তালযোৰ, এই যে খুটি তালযোৰ, বিবিধ তাল আছে নহয় আমাৰ, এই যে খোলটো সাজি উলিয়াইছিল, গুৰুজনাই সেই মুহূৰ্তত যেতিয়াই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল, তেতিয়াই কিন্তু বৃত্তিমুখী শিক্ষাৰো প্ৰচলন হৈছিল। কেনেকৈ জানেনে? এই যে খোল বাদ্যবিধ যে সাজি উলিয়াইছিল, সেই ক্ষেত্ৰতো গুৰুজনাই এটা চিন্তা কৰিছিল যে এই খোলটো আজি মই সাজি উলিয়াইছোঁ, আজি এটা অনুষ্ঠানৰ বাবে, বা এই খোল বাদ্যবিধ কোনোৱে বজাই তেওঁ সেয়া শিকিব, আচলতে শিকি গুৰু ভকতি কৰিব, কৃষ্ণ ভকতি কৰিব, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিব। এই কথাখিনিৰ আঁৰত আৰু এটা উদ্দেশ্য আছিল যে খোল বাদ্যবিধ সজা ব্যক্তিগৰাকী, যিগৰাকীয়ে প্ৰস্তুত কৰিব, যিগৰাকীয়ে তৈয়াৰ কৰিব, সেই ব্যক্তিগৰাকীও কিন্তু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব এদিন। গতিকে সেই উদ্দেশ্যটো আজিকালি এতিয়া লাহে লাহে সফল হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি ক্ৰমাগতভাৱে দেখিবলৈ পালোঁ। তাৰ পাছত খোল বাদ্য সাজি উলিয়ালে সকলোৱে, তাৰ পাছত আমি দেখিলোঁ ঢোল সাজি উলিয়ালে, মৃদংগ, তেনেধৰণে আমাৰ যিবোৰ বাদ্যযন্ত্ৰ আছে, বাঁহী সাজি উলিয়ায়, পেঁপা সাজি উলিয়ায়, গগনা সাজি উলিয়ায়। এইবোৰে আচলতে বৃত্তিমুখী শিক্ষাৰ একো একোটা নিদৰ্শন।